নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হোষ্ট আৰু দোষ্ট জ্যোতি আৰু মোৰ চেনেল অসমীয়া অনুসূচলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম সো আজি মই আপোনালোকলৈ লৈ আনিছোঁ টয়োটা আৰু সুজুকিৰ জইণ্ট ভেঞ্চাৰৰ ছেকেণ্ডখন গাড়ী দি অল নিউ টয়োটা আৰ্বান ক্ৰুইজাৰ টয়োটা আৰু সুজুকি 2018ত এটা জইণ্ট ভেঞ্চাৰ হৈছিল আৰু সেই জইণ্ট ভেঞ্চাৰৰ প্ৰথমখন গাড়ী আছিল টয়োটা গ্লেঞ্জাৰ যিখনৰ বিষয়ে আপোনালোক হয়তো সকলোৱে জানে নাও দিছ ইজ দেয়াৰ ছেকেণ্ড প্ৰডাক্ট ইজ দি আৰ্বান ক্ৰুইজাৰ সো আজি মই আপোনালোকক এই নতুন আৰ্বান ক্ৰুইজাৰখনৰ বিষয়ে গোটেইখিনি ক'ম গাড়ীখন লুক ৱাইজ কেনেকুৱা হয় ৰাইড এণ্ড কমফৰ্ট কেনেকুৱা আৰু পাৰফৰ্মেঞ্চ এই গাড়ীখনৰ কেনেকুৱা হয় সো ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক দিব আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে নেক্সট কোনখন গাড়ী বা বাইকৰ ৰিভিউ চাব বিচাৰে সো উইদাউট এনি ফাৰ্ডাৰ ডু লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' সো এই গাড়ীখন আহে ভাৰতীয় বজাৰৰ ওৱান অফ দি মষ্ট কম্পিটিটিভ ছেগমেণ্ট দি কম্পেক্ট এছ ইউ ভি ছেগমেণ্টত এণ্ড লুক ৱাইজ দ্য কাৰ লুকছ কুৱাইট বিগ এণ্ড এছ ইউ ভিছ চ' আপ ফ্ৰণ্ট আপোনালোকে যদি চাই গাড়ীখনৰ যিখন গ্ৰিল আছে সেই গ্ৰিলখনত এটা টয়োটাৰ যিটো ছিগনেচাৰ আছে যিটো ফৰ্চুনাৰ এটা আপোনালোকে গ্লিমছ পাই যাব স্পেচিয়েলি দি ক্ৰ'ম এৰাউণ্ড এণ্ড দি স্কুৱেৰিছ টাইপ যিটো গ্ৰিল আছে এণ্ড দি লগো ইন বিটুইন এই গোটেই লুকটো এটা ফৰ্চুনাৰ টাইপ আপোনালোকে এটা লুক দিয়ে এণ্ড দেট লুকছ quite nice, quite bulky and masculine as well, and especially the bumper as well. If you see the bumper closely, you will again get the glimpse of the Toyota Fortuner in the bumper as well. That looks quite nice, and the skirt is a skirt to dekhibole khub bhal laga hoise, and this car comes with quad LED setup. যেটো হেডলাম্প আছে হেডলাম্পটো ফুল LED setup হয় ইয়াৰ তলত আপোনালোকে পাই যাব LED DRL which again works as a turn indicator and এই গাড়ীখন আপোনালোকে পাই যাব LED যিটো ফগ ল্যাম্প আছে ফগ ল্যাম্পটো সো আপ ফ্ৰণ্ট গাড়ীখন দেখিবলৈ খুবেই বঢ়িয়া হয় মাস্কুলিন এণ্ড এছইভিছ টাইপ এটা ফিল আছে নাও ইফ আই মুভ টুৱাৰ্ডছ দি ছাইড অফ দি কাৰ যদি আপোনালোকে চাই ছাইডটো দ্য কাৰ লুকছ কুৱাইট এট্ৰেক্টিভ বেছি কাৰ্ভছ ইউজ কৰা হোৱা নাই চিম্পলিষ্টিক এটা ডিজাইন ৰাখিছে হুইচ লুকছ নাইচ বহুতে এনেকুৱা চিম্পলিষ্টিক ডিজাইন ভাল পায় গাড়ীবোৰত চ' এই গাড়ীখন আপোনালোকে পাই যাব 16 ইঞ্চিৰ এলয় হুইল যাৰ চাইজটো হ'ল 215 ছেকশ্যনৰ টায়াৰ হয় এণ্ড দ্য হুইল চাইজ ইজ 16 ইঞ্চ এণ্ড ইয়াৰ যিটো এলয় হুইল আছে ডেটছ লুকছ কুৱাইট নাইচ চ' গাড়ীখনৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আছে ডেটছ 198 mm এই গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হয় হুইচ মেক্স দিছ কাৰ ইজি টু গ' এৰাউণ্ড এনি ৰোড লাইক যদি আপোনালোকে বেয়া পেটছতো যায় বা যিকোনো ধৰণৰ খলাবমা ৰাস্তাত যাবলৈ বা স্পীড ব্ৰেকাৰ ওপৰত যাবলৈ এই গাড়ীখনত আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপায় নাও দিছ কাৰ কামছ উইথ ডুৱেল টোন বডি কালাৰ যোনটো আপুনি দেখিছে তলটো ইজ ইন ব্লু আৰু ওপৰৰ কালাৰটো ব্লেকত দিয়া হৈছে দ্য ৰুফ এণ্ড দি ছাইড চি পিলাৰ এণ্ড দি বি পিলাৰ এজ ৱেল গোটেইখিনি এটা ব্লেক টোন দিয়া হৈছে হুইচ মেক্স দ্য কাৰ লুক ক্লাছী চ' ছাইড ৱাইজ গাড়ীখনৰ লুকটো যথেষ্ট আকৰ্ষণীয় হয় এটা বাল্কিনেছ এটা আছে গাড়ীখনত হুইচ মেক্স দিছ কাৰ টোটেলি ফিট ইন দি কম্পেক্ট এছ ইউ ভি ছেগমেণ্ট নাও ইফ আই মুভ টুৱাৰ্ডছ দি ৰিয়াৰ অফ দি কাৰ এগেইন ফ্ৰম ৰিয়াৰ এজ ৱেল দ্য কাৰ লুকছ কুৱাইট নাইচ এগেইন বেছিক কাটছ এণ্ড ক্ৰুইজেছ ইউজ কৰা নাই এটা চিম্পলিষ্টিক ডিজাইন ৰাখিছে যিটো বহুতক আকৰ্ষণ কৰে বহুতে এনেকুৱা চিম্পলিষ্টিক ডিজাইন ভাল পায় বহুতে বেছি কাটছ এণ্ড ক্ৰুইজেছ বা বেছিক কাৰ্ভছ ভাল নাপায় চ' টয়োটা এই যিটো গাড়ীখনৰ বেকৰ ডিজাইন আছে বেকৰ ডিজাইনটো যথেষ্ট চিম্পল ৰাখিব চেষ্টা কৰিছে চ' বেকত আপোনালোকে পাই যাব এটা স্কুৱেৰ শ্বেপ LED টেইল লেম্প তাৰ লগত আছে টাৰ্ণ ইণ্ডিকেটৰ এণ্ড দি বেকলাইট এজ ৱেল আৰু এই মাজত যিটো ডাঙৰ ক্ৰ'ম ফিনিছ আছে তাৰ ওপৰত লিখা আছে গাড়ীখনৰ নামটো হুইচ ইজ আৰ্বান ক্ৰুইজাৰ এণ্ড হিয়াৰ উইল গেট দি টয়োটা বেজিং এজ ৱেল এণ্ড দেট ওৱান ইজ দি ৰিয়াৰ পাৰ্কিং কেমেৰা এণ্ড আপোনালোকে ইয়াত পাই যাব গাড়ীখনৰ যিটো ৰিভাৰ্ছ পাৰ্কিং চেঞ্চাৰ আছে সেই পাৰ্কিং চেঞ্চাৰটো এণ্ড দি বাম্পাৰ finishes with this nice looking silver diffuser or silver skirt আপোনালোকে যদি কয় এনে আপোনালোকে পাই যাব যিটো ৰিফ্লেক্টৰ আছে ৰিফ্লেক্টৰটো চ' ওভাৰঅল লুক গাইজ দ্য কাৰ লুকছ কুৱাইট নাইচ মোক ডিজাইনটো ভাল লাগিছে এটা ভেৰি ফেমিলিয়াৰ ডিজাইন হয় ডেট লুকছ কুৱাইট নাইচ চ'
design wise, I think Toyota has done a good job in this new urban cruiser. Bohutok a design to akrohon koribo, and lot of features are there in the car which I will tell you. লাহে লাহে গোটেইখিনি ফিচাৰ্ছৰ বিষয়ে মই আপোনালোকক ক'ম চ' মই এতিয়া বৰ্তমান আপোনালোকক এবাৰ গাড়ীখনৰ এক্সটেৰিয়ৰটো দেখাই দিলোঁ দেন আইল কাম টু দ্য ইণ্টেৰিয়ৰ এণ্ড আইল টেল ইউ এবাউট দি ইণ্টেৰিয়ৰ স্পেচ এণ্ড কমফৰ্ট এণ্ড ফিচাৰ্ছ কি আছে ইণ্টেৰিয়ৰত চ' নাও মই আপোনালোকক গাড়ীখনৰ এবাৰ বুট স্পেচটো দেখাই দিওঁ চ' দিছ কাৰ কামছ উইথ এ বুট স্পেচ অফ 318 লিটাৰ্ছ যিটো ছেগমেণ্ট লিডিং নহয় যদিও দ্য বুট ইজ কুৱাইট বিগ ইয়াত মই বহুত ডাঙৰ ডাঙৰ দুটা বেগ ধুনীয়াকৈ আহি যাব এই ছাইডেতো আপোনালোকে অকণমান স্পেচ পাই যাব ইয়াত আপোনালোকৰ হুক দিয়া আছে এণ্ড ছাইডেতো আপোনালোকে হুক দিয়া আছে এণ্ড ওৱান মোৰ ইণ্টাৰেষ্টিং থিং ইয়াত আপোনালোকে পাই যাব এটা 12 ভল্টৰ চাৰ্জিং চকেট এণ্ড এ লাইট যিটো আপোনালোকৰ ৰাতি বস্তু থোৱাত বা ওলোৱাত সহায় কৰিব এণ্ড মোৰ অভাৰ one of the interesting and good thing about this boot is that the loading leap is quite low গতিকে আপোনালোকে ওলোৱা সময় কৰোঁতে বস্তু ওলোৱা সময় কৰোঁতে যথেষ্ট সুবিধা পাব and now if I talk about the spare wheel is thankfully of the same size R16 215 section হয় but this one is not alloy এইটো এটা sealed wheel হয় and you can see the cost cutting here আজিকালি maximum গাড়ীতে যেটো spare tire আছে spare tire to alloy নিদিয়ে they give a simple steel rim so now I'll go to the inside of the car and I'll show you the space ভিতৰত space কেনেকুৱা হয় so গাড়ীখনৰ এখন ডোৰ আছে ডোৰখন হাৰ্ড প্লাষ্টিক হয় fit and finish is good enough and ইয়াত অকমান ফেব্ৰিক ইউজ কৰিছে it gives the car at a premium feel আৰু ইয়াত আপোনালোকে এটা সিলভাৰ ডিজাইন ইউজ কৰিছে যে গাড়ীখনৰ এই প্ৰিমিয়াম ফিলটো অলপ এনহেন্স কৰে এণ্ড ইয়াত ক্ৰোম ফিনিচাৰ আপোনালোকে পাই যাব হেণ্ডেল বাৰ এণ্ড ইয়াত দিয়া আছে 1 লিটাৰ এটা ৱাটাৰ বটল থ'ব পৰা জেগা চ' এতিয়া যদি মই স্পেচৰ কথা কওঁ আগৰ যিটো চিট আছে সেইটো মোৰ হাইট মতে এডজাষ্ট কৰি থোৱা আছে এণ্ড যদি মই লেগ স্পেচৰ কথা কওঁ লেগ স্পেচ যথেষ্ট আছে নি ৰুম যথেষ্টখিনি আছে এণ্ড হেডৰুমো গাড়ীখনৰ যিহেতু এখন ওখ গাড়ী হয় গতিকে হেডৰুমো ইয়াত যথেষ্টখিনি আপোনালোকে পাই যাব so the cabin feels airy এটা স্পেচিয়াছ কেবিন হয় মেজত আপোনালোকে পাই যাব আৰ্মৰেষ্ট য'ত দুটা কাপ হোল্ডাৰ দিয়া হৈছে and the headrest are adjustable which is a good thing কাৰণ আজিকালি বহুত গাড়ীত adjustable headrest নিদিয়ে বেটাৰ আপোনালোকে adjustable headrest পাই যাব now a few of the features which are missing in this car are like the rear AC vent যিটো ইয়াৰ কম্পিটিটৰবোৰত আছে then a charging socket at the rear so এনেকুৱা কিছুমান ফিচাৰ্ছ এই গাড়ীখনৰ মিছিং আছে সেইখিনি দিয়া হয় হয়তো গাড়ীখন আৰু অলপ ফিচাৰ ৰিচ হ'লহেঁতেন গাড়ীখন বহুতে আৰু অলপ আকৰ্ষিত কৰিলেহেঁতেন বহুতকে so this was the rear space of the car the seat is quite nice it's comfortable seator lean angle to যথেষ্ট ভাল হয় and the under thigh support of the seat is quite good যেটো under thigh support আছে under thigh support to ভাল হয় and I think this car will make you comfortable during long journeys so মই আপোনালোকক অলৰেডি গাড়ীখনৰ rear space and comfort to দেখালো এতিয়া মই গাড়ীখনৰ front seater বহিম and I'll see কি ফিচাৰ্ছ দিছে ফিট কেবিনটো কেনেকুৱা হয় ফিট এণ্ড ফিনিছ কেনেকুৱা এণ্ড এই গাড়ীখনত দিয়া আছে ৰিকুৱেষ্ট চেঞ্চাৰ হুইচ মিনছ যদি আপোনালোকৰ পকেটত চাবিটো থাকে দেন আপোনালোকে চাবিটো উলিয়াব দৰকাৰ নাই ইউ জাষ্ট প্ৰেছ দিছ ৰিকুৱেষ্ট চেঞ্চাৰ এণ্ড দি কাৰ উইল আনলক অট'মেটিকেলি চ' ডোৰৰ ডিজাইনটো যেনেকৈ মই বেকত দেখালোঁ ছেইম হয় ইয়াত আপোনালোকে পাই যাব যিটো পাৱাৰ উইণ্ড'জ আছে পাৱাৰ উইণ্ড'জৰ কণ্ট্ৰলখিনি এইটো লক আনলক বাটন এইটো হৈ গ'ল পাৱাৰ উইণ্ড'ৰ যিটো কণ্ট্ৰলৰ যিটো লক আনলক বাটন আছে সেইটো এইফালে আপোনালোকে পাই যাব যিটো অ'আৰ ভি এম আছে অ'আৰ ভি এম কণ্ট্ৰল আৰু এইফালে আছে হেডলাইট লেভেলাৰ আৰু ইয়াত আছে গাড়ীখনৰ যিটো পুছ বাটন ষ্টাৰ্ট আপ আছে সেইটো চ' ইফ আই টক এবাউট দ্য কেবিন নাও দ্য কেবিন ফিলছ ৰিয়েলি নাইচ এটা এৰিত এটা ফিল আহে আৰু এটা অলপ প্ৰিমিয়াম ফিল আহে এই কেবিনটোত ব্লেক কালাৰ ইণ্টেৰিয়ৰ দিয়া হৈছে বাট দ্য ইনচাৰ্ট অফ দিছ চিলভাৰ এলিমেণ্ট যিটোৱে গাড়ীখনৰ এই কেবিনটোক এটা প্ৰিমিয়াম ফিল দিয়ে সেই এলিমেণ্টটো আপোনালোকে অলৰেডি ডোৰতো দেখিলে so the cabin looks quite similar to few of the competitors আপোনালোকে হয়তো গম পাইছে মই কিহৰ কথা কৈছোঁ so let's turn up the car now so গাড়ীখনৰ ইনষ্ট্ৰুমেণ্ট ক্লচাৰটো দেখিবলৈ ভালেই খুব চিম্পল কিন্তু যথেষ্টখিনি ইনফৰ্মেশ্যন আপোনালোকে পাই যাব যিখন এম আই ডি আছে এম আই ডিত যথেষ্টখিনি ইনফৰ্মেশ্যন আপোনালোকে পাই যাব লাইক এভাৰেজ ফিউল এফিচিয়েঞ্চি
তাৰপিছত ৰেঞ্জ কিমান আছে ডিষ্টেঞ্চটো এমটি বাওঁফালে আপোনালোকে পাই যাব ফিউল গেজ আৰু সোঁফালে আপোনালোকে পাই যাব যিটো ইঞ্জিন হিটিং বা ইঞ্জিন টেম্পাৰেচাৰ যিটো ইণ্ডিকেশ্যন আছে সেইটো চ' এই যিটো ছাৰাউণ্ডিং কালাৰ আছে ডাইলৰ সেই ডাইলৰ কালাৰটো কাষ্টমাইজেবল হয় আপোনালোকে সেই ডাইলৰ কালাৰটো চেঞ্জ কৰিব পাৰে চ' দিছ কাৰ কামছ উইথ 7-inch ইনফৰটেইনমেণ্ট ছিষ্টেম য'ত আপোনালোকে এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটো জাতীয় সুবিধাখিনি পাই যাব বাট I think এই যিখন স্ক্ৰীণ আছে স্ক্ৰীণখন যদি 8-inch হ'লহেঁতেন ডেট উড হেভ বিন বেটাৰ বিকজ আজিকালি কম্পিটিশ্যন যথেষ্ট বেছি এণ্ড এই ছেগমেণ্টত কম্পিটিটৰে প্ৰভাইড কৰি আছে অলমষ্ট 8-inch ইনফেক্ট আজিকালিতো হেডবেকতো 10-inch ইনফৰটেইনমেণ্ট ছিষ্টেম আহি যায় চ' আই থিংক টয়টা শুড লুক ইন টু ইট এণ্ড দে শুড ইনক্ৰিজ দি স্ক্ৰীণ চাইজ টু 8-inch বাট দ্য ৰিজলিউশ্যন ইজ কোৱাইট গুড ইয়াৰ যিখিনি ইউজেবিলিটি আছে বা ৰেছপন্স আছে স্ক্ৰীণৰ ৰেছপন্সখিনি যথেষ্ট ভাল হয় আৰু এই গাড়ীখনত আপোনালোকে আৰু পাই যাব অট'মেটিক ক্লাইমেট কণ্ট্ৰল এণ্ড আই ৰিয়েলি লাইক দি ফিট এণ্ড ফিনিছ এণ্ড ডিজাইন অফ দি ক্লাইমেট কণ্ট্ৰল যথেষ্ট ইউনিক হয় এই ছেগমেণ্টৰ বাকী গাড়ীত বা ইনফেক্ট মষ্ট অফ দি কাৰ্ছ ইন দিছ ছেগমেণ্ট হেভ এ ডিফাৰেণ্ট কাইণ্ড অফ এ চি কণ্ট্ৰলছ বাট এই গাড়ীখনত যিটো এ চি কণ্ট্ৰল আছে সেইটো কোৱাইট ইউনিক So the car that I'm driving today is the 1.5 liter petrol which is the automatic transmission 80 jack torque converter বুলি কয় but you will also get one manual transmission 5-speed manual transmission and here দুটা cup holder থবৰ পৰা space আছে and the rear armrest also has a little bit of space য'ত আপোনালোকে সৰু পানী বটলটাও ৰাখিব পৰাকৈ জেগা দিছে so এই গাড়ীখন দুটাকে আপোনালোকে গ্লভছ পাই যাব যিটো ওপৰৰ গ্লভছ আছে সেইটো কুল গ্লভ বক্স হয় চ' ইয়াত আপোনালোকে যদি বিভাৰেজেছ ৰাখে এইটো ঠাণ্ডা হৈ থাকিব এণ্ড দি ৰিয়াৰ গ্লভ বক্স ইজ এ চিম্পল ওৱান ইয়াত এইটো কুল্ড ফেচিলিটি ইয়াত দিয়া হোৱা নাই বাট দি চাইজ ইজ ডিচেণ্ট এনাফ চ' দি কোৱালিটি অফ মেটেৰিয়েল আৰ গুড ইটছ hard plastic but the quality is good enough fit and finish যথেষ্ট ভাল হয় since Toyota always focuses on the fit and finish but I think যদি অলপ soft plastic দিলেহেঁতেন গাড়ীখনৰ প্ৰিমিয়ামনেছটো আৰু অলপ বাঢ়িলহেঁতেন এই গাড়ীখনত আপোনালোকে পাই যাব ডুৱেল এয়াৰবেগ অন দি পেচেঞ্জাৰ ছাইড এণ্ড অন দি ড্ৰাইভাৰ ছাইড চ' ছেফটি ফিচাৰ্ছখিনি মই কৈ দিওঁ গাড়ীখনত আপোনালোকে পাই যাব ডুৱেল এয়াৰবেগ ABS উইথ EBD এণ্ড অন দি অট'মেটিক ট্ৰান্সমিশ্যন ইউ উইল গেট অটো হোল্ড ফেচিলিটি এজ এ ছেফটি ফিচাৰ ইন দিছ কাৰ চ' the interior looks quite nice এটা ব্লেক ইণ্টেৰিয়ৰ দিছে যদিও এই যিখিনি পিয়ানো ফিনিছ আছে এণ্ড এই চিলভাৰ এক্সেণ্ট এই গোটেইখিনি গাড়ীখনক অলপমান প্ৰিমিয়াম ফিল দিয়ে এণ্ড আই থিংক দ্য স্পেচ ইন দি ফ্ৰণ্ট ইজ গুড এনাফ নাও দিছ ইজ দ্য কি অফ দি কাৰ উইচ ইজ কোৱাইট স্মল এণ্ড লুকছ ৰিয়েলি নাইচ ইয়াত আপোনালোকে পাই যাব লক আৰু আনলক বাটন এণ্ড ডেফিনেটলি দি টয়টা লোগো ইজ হিয়াৰ চ' অভাৰঅল লাইক আই ছেড দ্য কাৰ ইজ কোৱাইট গুড এনাফ স্পেচ যথেষ্ট ভাল মই আহোঁতে পিছপিনে বহি আছিলোঁ এণ্ড আই উড লাইক টু চে ডেট দি ছাছপেনশ্যন ইজ ৰিয়েলি নাইচ এটা ছফ্টৱেৰ ছেটআপ দিয়া হৈছে এই গাড়ীখনত which makes the journey really comfortable and the steering wheel is simple and good to hold but I think jodi width to aro olop holten dhoribole besi bhalo holten this is the logo of the Toyota efale apnaloke pai jabo cruise control aru efale jekini media controls ase aru yat tolot pai jabo apnaloke phone receive kora and voice commander control khini steering wheel jekini chrome finish ase that makes the steering wheel a little bit premium so overall the interior looks quite nice considering the price tag I think there are some features which are missing they should have given additional features like wireless charging and a bigger touch screen but whatever it is jikini feature dise good enough fit and finish is good enough safety wise যথেষ্ট ভাল and let me tell you guys this car has scored 4-star in the global NCAP rating which is a very commendable thing that means গাড়ীখন যথেষ্ট সেফ হয় আপোনালোকৰ কাৰণে and I really like the instrument console এই কালাৰটো চেঞ্জ কৰিব পৰা ফেচিলিটিটো মই ভাবো বহুত কম গাড়ীতে আছে which is first in the segment I must say not in the segment আৰু এখন গাড়ীটো এই ফিচাৰ্ছখিনি আছে so overall my verdict about the exterior and interior of the car good enough Toyota has done a very good job in designing and changes that they have done from the Suzuki counterpart and the fit and finish is very very nice so eta mo garikhon solai sao and I'll tell you about the performance of the engine এই ইঞ্জিনটো কেনেকুৱা হয় চলাবলৈ কেনেকুৱা ইয়াৰ এক্সেলাৰেশ্যন কেনেকুৱা হয় ইয়াৰ ব্ৰেকিং কেনেকুৱা হয় সাসপেনশন সেটআপটো কেনেকুৱা হয় so let's get started
সো বন্ধুসকল এতিয়া মই বহি আছোঁ আৰ্বান ক্ৰুজাৰৰ ভিতৰত এতিয়া মই গাড়ীখন এটা টেষ্ট ড্ৰাইভ লৈ চাম সো গাড়ীখন ষ্টাৰ্ট কৰাৰ পিছত যেটো মই ফিল কৰিছোঁ আইডেলত ভাইব্ৰেশ্যন বহুত কম NVH লেভেল ইজ কোৱাইট গুড ইঞ্জিনটো খুবেই ৰিফাইণ্ড হয় বিকজ আইডেলত কোনো ধৰণৰ ভাইব্ৰেশ্যন নাই আৰু ইঞ্জিনৰ চাউণ্ডটো কেবিনলৈ বহুত কম আহিছে হুইচ মিনছ দ্য ইঞ্জিন ইজ কোৱাইট ৰিফাইণ্ড সো এতিয়া গাড়ীখন মই চলাই চাওঁ এণ্ড যিখন গাড়ী আজি মই চলাই আছোঁ এখন হ'ল 4 স্পীড যিখন AT বুলি কয় বা অট'মেটিক ট্ৰান্সমিশ্যন অৰ টৰ্ক কনভাৰ্টাৰ বুলি কয় সো সেই গাড়ীখনৰ আজি মই আছোঁ সো সেই গাড়ীখনতে মই চলাই চাওঁ কেনেকুৱা হয় গাড়ীখনৰ পাৰফৰ্মেঞ্চ মই আপোনালোকক গোটেইখিনি কৈ যাম সো এই নতুন আৰ্বান ক্ৰুজাৰখনত ইঞ্জিন অপশ্যন কেৱল মাত্ৰ এটাই আছে সেইটো হ'ল 1.5 লিটাৰ পেট্ৰল যিয়ে পাৱাৰ প্ৰডিউচ কৰে 105 bhp আৰু ইয়াৰ টৰ্কটো হ'ল 138 নিউটন মিটাৰ সো গাড়ীখনৰ চাইজ চাই পাৱাৰ ইজ গুড এনাফ পাৰফৰ্মেঞ্চ মই ভাবোঁ ভাল হ'ব লাগে আৰু যেহেতু অট'মেটিক ট্ৰান্সমিশ্যনত তেওঁলোকে AT দিছে বা টৰ্ক কনভাৰ্টাৰ দিছে ইয়াৰ পাৰফৰ্মেঞ্চ খুবেই ভাল হয় আই এম গ্লেড কি তেওঁলোকে AMT ইউজ নকৰিলে বিকজ আপোনালোক সকলোৱে হয়তো জানে যে AMT যিটো পাৰফৰ্মেঞ্চ আছে ডেটছ কোৱাইট শ্লাগিছ বহুত শ্ল' হয় যেতিয়া গিয়াৰ শ্বিফটিঙৰ সময়ত বাট ATত সেই প্ৰব্লেমটো নাই ইটছ কোৱাইট ফাষ্ট চ' ইনিচিয়েল যদি পিক আপ আছে since it is an 1.5 liter engine and the power is around 105 bhp so the initial pickup is quite good আৰু গাড়ীখনৰ মই যেনেকৈ ক'লোঁ NVH লেভেলটো যথেষ্ট ভাল হয় ইঞ্জিন ইজ কোৱাইট ৰিফাইণ্ড এণ্ড দিছ ইঞ্জিন ইজ কোৱাইট পাৰফৰ্মেঞ্চ অৰিয়েণ্টেড আপোনালোকে চলাই ইঞ্জিনটো খুবেই ভাল পাব এণ্ড এটা ৰেফ ফ্ৰী ইঞ্জিন হয় আপোনালোকে ইঞ্জিনটো ৰেফ কৰি ভাল পাব এণ্ড দিছ ইঞ্জিন লাইকছ টু বি ৰেভড এণ্ড মই যদি মাইলেজৰ কথা কওঁ যিটো অট'মেটিক ট্ৰান্সমিশ্যন আছে তাৰ মাইলেজ হ'ল এৰাউণ্ড 18 kmph আৰু যিটো মেনুৱেল ট্ৰান্সমিশ্যন হয় তাৰ মাইলেজ হ'ল এৰাউণ্ড 17 kmpl এতিয়া যিটো অট'মেটিক ট্ৰান্সমিশ্যন আছে তাৰ মেনুৱেল তাৰ মাইলেজ বেছি হোৱাৰ ৰিজনটো হ'ল এইটো এটা হাইব্ৰিড মটৰ হয় ইয়াত এটা লিথিয়াম আয়ন বেটাৰীও দিয়া আছে যাৰ কাৰণে যিটো এফিচিয়েঞ্চি আছে ফিউল এফিচিয়েঞ্চিটো বাঢ়ে বিকজ চাৰ্টেইন পইণ্টছত যিটো lithium ion battery powered motor hai he গাড়ীখনৰ power দিয়ে so that somehow increases the efficiency of the engine now if I talk about the suspension setup of the engine মই আহোঁতে গাড়ীখনৰ পিছত বহি আহিছিলোঁ and I could feel the suspension is on the softer side which is a very good thing because খলাবমা ৰাস্তাত বা বেয়া ৰাস্তাত যাওঁতে সফ্টৱেৰ সাসপেনশনটো সদায় শকটো খুব ধুনীয়াকৈ এবজৰ্ব কৰে so আপোনালোকে বেছি বাম্পি ফিল নকৰে কেবিনৰ ভিতৰত and now I have to see the highway ইয়াৰ সাসপেনশন সেটআপটো কি ধৰণে কাম কৰে so গাড়ীখনৰ বডি ৰলটো যথেষ্ট কম এটা যদি মই টাৰ্নিং লওঁতে I can feel because of the suspension setup the body roll is quite low বেছি বডি ৰল নহয় জেনেৰেলি কি হয় ওখ গাড়ী হ'লে এটা টেন্ডেন্সি থাকে বডি ৰল হোৱাত এৰাউণ্ড দি কৰ্নাৰ্ছ বাট সেই টেন্ডেন্সিটো এখন গাড়ীত বহুত কম মই ফিল কৰিছোঁ গাড়ীখনৰ যেটা ষ্টিয়াৰিং আছে ষ্টিয়াৰিংডাল ইজ সামহাউ অন দি হেভিয়াৰ ছাইড বাট ইমান হেভি নহয় যে সি আপোনাক মেনিভাৰ কৰাত অসুবিধা কৰিব বা হাতত আপোনাৰ বেছি জোৰ পাব লাগে তেনেকুৱা ধৰণৰ নহয় বাট হেভিয়াৰ ষ্টিয়াৰিং হোৱাৰ যিটো বেনিফিট যেনেকৈ মই সদায় প্ৰত্যেকটো ভিডিঅ'ত কৈ আহিছোঁ যেতিয়া ষ্টিয়াৰিংডাল হেভি হয় ইট গিভছ ইউ গুড ফিল এণ্ড ফিডবেক অন দ্য হাইৱে যিয়ে আপোনালোকক হাইৱেত গাড়ীখন কণ্ট্ৰল কৰিবলৈ ইজি পাব আপোনালোকে কনফিডেঞ্চ পাব হাই স্পীডত যাবৰ কাৰণে অন দ্য হাইৱে বিকজ অফ দি হেভি ষ্টিয়াৰিং বিকজ যিটো ফিল এণ্ড ফিডবেক আহে ষ্টিয়াৰিংডালত সেইটো খুব ভাল আহে বাট লাইটাৰ ষ্টিয়াৰিং যদি হাইৱেত এখন আপুনি লাইটাৰ ষ্টিয়াৰিং চলায় ইট আপোনাক এটা লেক অফ কনফিডেঞ্চ দিব আপোনালোকে গম নাপাব যে গাড়ীখন আপোনালোকে কণ্ট্ৰল যিমতে কৰিব বিচাৰিছে সেইমতে কণ্ট্ৰল হৈ আছে নে নাই বাট সেই বস্তুটো হেভিয়াৰ ষ্টিয়াৰিঙৰ ক্ষেত্ৰত নহয় হুইচ ইজ আ ভেৰি গুড এডভান্টেজ এণ্ড আই এম গ্লেড কি ইয়াৰ ষ্টিয়াৰিংডাল ইজ অন দ্য হেভিয়াৰ ছাইড চ' অট'মেটিক ট্ৰান্সমিশ্যনত গিয়াৰ শ্বিফটিংটো খুব কুইক হয় হুইচ ইজ নট দেয়াৰ ইন কেছ অফ এন AMT অৰ CVT আৰু আপোনালোকে যদি ট্ৰান্সমিশ্যনৰ বিষয়ে বেছিকৈ জানিব খোজে অট'মেটিক ট্ৰান্সমিশ্যন কি হয় কেনেকৈ কাম কৰে বা AMT কি হয় DCT কি হয় সেই গোটেইখিনি বিষয়ে মই অলৰেডি এটা ভিডিঅ'ত কৈ থোৱা আছে আপোনালোকে মই ওপৰত সেই ভিডিঅ'টোৰ লিংক দি দিম আপোনালোকে তাত গৈ এই গোটেইকেইটা ট্ৰান্সমিশ্যনৰ বিষয়ে জানিব পাৰে চ' দ্য NVH লেভেল মই যেনেকৈ প্ৰথমে ক'লোঁ NVH লেভেলটো যথেষ্ট বঢ়িয়া হয় গাড়ীখনৰ ভিতৰলৈ ইঞ্জিন চাউণ্ডটো খুব কম আহে though the torque is 138 Newton meter but the acceleration is quite good you press the foot on the accelerator and the car pulls very fast and I think যেটো অটোমেটিক ট্ৰান্সমিশ্যন আছে হি এই ফাষ্ট এক্সেলাৰেশ্যনত যথেষ্টখিনি সহায় কৰে এণ্ড আপুনি যদি
পাৰফৰ্মেন্স নিজৰ ইচ্ছা মতে গাড়ীখন দৌৰাব বিচাৰে পাৰফৰ্মেন্সটো বেছি লাগে আপোনাক দেন আই থিংক ইউ শুড গো ফৰ দি 5 স্পীড মেনুৱেল বিকজ মেনুৱেল ট্ৰান্সমিশ্যন আপুনি সদায় গাড়ীখনৰ অপটিমাম বা মেক্সিমাম পাৱাৰটো ইউজ কৰিব পাৰে টয়োটাই এই গাড়ীখন টোটেল 3টা ভেৰিয়েণ্টত লঞ্চ কৰিছে মিড হাই আৰু প্ৰিমিয়াম আৰু এই তিনিওটা ভেৰিয়েণ্টতে আপোনালোকে মেনুৱেল আৰু অট'মেটিক দুইটা ট্ৰান্সমিশ্যনৰ অপশ্যনে পাই যাব আৰু এই আৰবান ক্ৰুজাৰখনৰ যিটো প্ৰাইচ আছে সেইটো ষ্টাৰ্ট হয় ফ্ৰম 8.40 লাখ ফৰ দি মিড ভেৰিয়েণ্ট আৰু ইয়াৰ টপ ভেৰিয়েণ্টৰ দাম হ'ল 11.55 লাখছ যিটো এক্স-শ্ব'ৰুম প্ৰাইচ হয় তাৰ লগতে টয়োটা এই গাড়ীখনত আপোনালোকক দি আছে 3 বছৰ অথবা 1 লাখ কিলোমিটাৰৰ কমপ্লিট ৱাৰেণ্টি আৰু যদি আপোনালোকে এক্সটেণ্ডেড ৱাৰেণ্টি ল'ব যায় তেনেহ'লে টয়োটা আপোনালোকক এক্সটেণ্ডেড ৱাৰেণ্টি দি আছে 5 ইয়াৰ্ছ অথবা 1.5 লাখ কিলোমিটাৰৰ কমপ্লিট ৱাৰেণ্টি চ' গাড়ীখন যিহেতু এখন কম্পেক্ট SUV আৰু এখন ওখ গাড়ী হয় যাৰ তাৰ কাৰণে ইয়াৰ যিটো ভিউ আছে ভিউটো যথেষ্ট ভাল হয় ব্লাইণ্ড স্পট বহুত কম আছে যাৰ কাৰণে আপোনালোকে চলাবলৈ খুব ভাল পাব কোনো ধৰণৰ কৰ্নাৰত অসুবিধা নাপায় আৰু সিটটো খুব আপৰাইট হয় যাৰ কাৰণে লং জাৰ্নিটো আপোনালোকে যথেষ্ট আৰাম পাব এণ্ড লাইক আই সেড দ্য সিট ইজ কোৱাইট কমফৰ্টেবল এণ্ড বিকজ অফ দি ছফ্টৱেৰ ছাছপেনশ্যন ছেটআপ ই আপোনাক এটা লং জাৰ্নিটো যথেষ্ট আৰামদায়ক জাৰ্নি এটা আপোনালোকক দিব চ' ওৱান গুড থিং এবাউট দিছ ট্ৰান্সমিশ্যন ইজ ডেট যদি আপুনি এক্সেলেটাৰ খুব লাহে লাহে প্ৰেছ কৰি আছে সি পিকআপটো লাহেকৈ ল'ব আৰু গিয়াৰ শ্বিফ্টটো খুব সোনকালে হয় বাট যদি আপোনাক কুইক অভাৰটেকিং কৰিব হয় এণ্ড ইউ ৱান্ট টু ডাউন শ্বিফ্ট আপুনি এক্সেলেটাৰ বেছিকৈ দবাওক দ্য কাৰ উইল ইমিডিয়েটলি ডাউন শ্বিফ্ট এণ্ড ইট উইল go ahead in a very fast way এনে যদি around 3000 rpm gear change হয় but আপনি যদি খুব fast যাব খুজিছে during a quick acceleration it goes around 4000 rpm and then it upshifts which is a very good advantage in case of an automatic transmission so if you're planning to buy a compact SUV then I think you should consider coming to the Garga Toyota এণ্ড তেওঁলোকৰ ওচৰত আহি আপোনালোকে এই গাড়ীখনৰ টেষ্ট ড্ৰাইভ ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত তেওঁলোকৰ গোটেই কণ্টেক্ট ডিটেইলছখিনি দি দিম আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰি এপইণ্টমেণ্ট লৈ এই গাড়ীখন বা টয়োটাৰ বাকী যিখিনি গাড়ী আছে গোটেইখিনি গাড়ীৰ বিষয়ে তেওঁলোকৰ পৰা ইনফৰ্মেশ্যন ল'ব পাৰিব আৰু টেষ্ট ড্ৰাইভো আপোনালোকে নিজৰ সুবিধামতে ল'ব পাৰিব চ' অভাৰঅল টয়োটা হেজ ডান আ ভেৰি গুড জব ইন দিছ জইণ্ট ভেঞ্চাৰ উইথ মাৰুতি চুজুকি এণ্ড দে হেভ লঞ্চড আ ভেৰি গুড প্ৰডাক্ট ফৰ আছ চ' বন্ধুসকল আজি এইটোৱে আছিল টয়োটাৰ নতুন আৰবান ক্ৰুজাৰৰ বিষয়ে মোৰ এটা ডিটেইলড ৰিভিউ আশা কৰোঁ আপোনালোকে ৰিভিউটো চাই ভাল পালে আৰু যথেষ্টখিনি ইনফৰ্মেশ্যন এই গাড়ীখনৰ বিষয়ে আপোনালোকে পালে গতিকে ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগিল তেনেহ'লে এটা লাইক দি দিব আৰু কমেণ্ট ছেকশ্যনত মোক জনাব যে নেক্সট আপোনালোকে কোনখন গাড়ীৰ ওপৰত ৰিভিউ চাব বিচাৰিছে বা কি টপিকৰ ওপৰত আপোনালোকে মোক ভিডিঅ' বনোৱাটো বিচাৰিছে মই সেইধৰণে নেক্সট ভিডিঅ' মই আপলোড কৰিম আৰু নতুন নতুন গাড়ীৰ বিষয়ে জানিবলৈ বা নতুন নতুন গাড়ী বাইকৰ ৰিভিউজ চাবলৈ অসমীয়া হুইলছ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো টিপি দিয়ক যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তাৰ নটিফিকেশ্যনটো পাব পাৰে চ' বন্ধুসকল আজিলৈ ইমানেই মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এখন নতুন গাড়ী লৈ এখন নতুন বাইক লৈ তেতিয়াহ'লে আপোনালোক সকলো হাঁহি থাকক আৰু সুখত থাকক দিছ ইজ জ্যোতি চাইনিং অফ ফৰ টুডে বাই বাই